ৰাতিপুৱাই উঠি এয়া গিৰিম গাৰাম শব্দ মানে খিৰিকীখন খুলি দৰ্জাখন খুলি দেখিলোঁ দবাপিটা বৰষুণ। এয়া কেইটামান ফুল ছিঙি ল'লোঁ। আজি সোমবাৰ হয় আৰু আপোনালোক আটাইকে শুভ সোমবাৰ। আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু এয়া মোৰ ৰাতিপুৱাৰ পূজা ভাগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজি সোমবাৰ বুলি ঘৰতে পূজা ভাগ খুব ধুনীয়াকৈ দিলোঁ। মন্দিৰত যোৱাৰ কথা আছিল কিন্তু বৰষুণৰ কাৰণে প্লেনবোৰ অকণমান চেঞ্জ হৈ গ'ল। যা নহওক এয়া মই এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। আহকচোন চাওঁ আজি ব্ৰেকফাষ্টত মোৰ কি কি আছিলে আপোনালোককো দেখুৱাওঁ। এই কেৰাহীটো দেখিছেনে? মোৰ ইমানবোৰ কেৰাহী আছে কিন্তু এই এপাত হেণ্ডেল নোহোৱা কেৰাহীটোহে মোৰ আটাইতকৈ পচন্দ চব্জি বনাবৰ কাৰণে। যা নহওক পুৰণা বস্তুৰ প্ৰতি মোহটো মোৰ সঁচাই খুব বেছি। এই ব্ৰেকফাষ্টত বনালোঁ ৰুটি, বন্ধাকবি, ৰঙালাও, আলু ভাজি, কল এটা দিলোঁ, লগত 2 পিচমান আপেল, 2টা মিঠাই আৰু 1 কাপ ৰঙা চাহ, লেবু চেপি দিছোঁ তাতে। আজিলৈ ইমানেই। নেক্সট এটি ভিডিঅ'ত আকৌ এয়া আছিল আজিৰ ব্ৰেকফাষ্ট। কুশলে সোনকালে থাকক। আহিছোঁ, বাই। আজি ব্ৰেকফাষ্টটো বহুত ভাল লাগিল।